নমস্কাৰ। ওম পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপ পিতৰি তৃপ্তিমাপন্নে প্ৰিয়ন্তে সৰ্বদেৱতা। আজি এটি অতি দুখৰ দিন। আজি আমাৰ মাজৰ পৰা জনতাৰ শিল্পীগৰাকী গুচি গ'ল। সঁচাকৈ মৰ্মাহত হৈছোঁ আজিৰ এই বিশেষ দিনটোত। আৰু লগতে নেদেখাজনৰ ওচৰত শতকোটিবাৰ প্ৰণিপাত জনাইছোঁ যাতে সেই মহান শিল্পীয়ে স্বৰ্গগামী হয়, তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰে। এতিয়া ক'ব ওলাইছোঁ আজিৰ বিষয়বস্তুৰ কথাটো। বৰ্তমান প্ৰেতমোক্ষৰ সময় চলি আছে। যোৱা ৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই বছৰৰ প্ৰেতমোক্ষৰ সময় অহা ২১ ছেপ্টেম্বৰলৈকে থাকিব। এই প্ৰেতমোক্ষৰ সময়তেই আমাৰ পিতৃপুৰুষসকল, যিসকল পিতৃপুৰুষ বা যিসকল প্ৰেত আমাৰ পূৰ্বজসকল, যিসকল এই পৃথিৱীৰ পৰা গুচি গ'ল, তেওঁলোকে এই পৃথিৱীলৈ অৱতৰণ কৰে এই সময়খিনিৰ সময়ত। আকৌ এওঁলোকক পুনৰ ভূত চতুৰ্দশীৰ দিনা, অৰ্থাৎ কালী পূজাৰ আগদিনাৰ যিটো ভূত চতুৰ্দশী বা নৰক চতুৰ্দশী বুলি কোৱা হয়, সিদিনা ভগৱান শিৱয়ে আমাৰ পূৰ্বজসকলক আমন্ত্ৰণ জনাই অৰ্জমাদি লোকলৈ পুনৰ তেওঁলোকে কালী পূজাৰ নিশা বোমাৰ শব্দত আৰু দীপাৱলীৰ পোহৰত আমাৰ পূৰ্বজসকল পৃথিৱীৰ পৰা অৰ্জমাদি লোকলৈ পুনৰ আগৰ দৰে গুচি যায়। এই পবিত্ৰ সময়খিনিতেই বা এই প্ৰেতমোক্ষৰ সময়খিনিতে আমাৰ মাজৰ পৰা গুচি গ'ল আমাৰ অতিকে মৰমৰ অসমৰ চিৰমহান শিল্পী জুবিন গাৰ্গ বা জুবিন দা। এই চেগতে আজি তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰিবলৈ আমিও জ্বলাইছোঁ অশ্ৰু অঞ্জলি। তেওঁৰ আত্মা চিৰশান্তি লাভ কৰক। আকৌ যেন জুবিন দাই পুনৰ অসমলৈ ঘূৰি আহক। কোনোবা দেৱশিশু হয়, কোনোবা মাতৃৰ গৰ্ভত পুনৰ যেন জুবিন দাই জন্মগ্ৰহণ কৰক। আকৌ জুবিন দাৰ দৰে কণ্ঠত সুন্দৰ শুৱলা গীত শুনিবলৈ পাওঁ, সেই পৰম পিতা পৰমেশ্বৰৰ ওচৰত কামনা কৰিলোঁ। হে পৰম পিতা পৰমেশ্বৰ, আপুনি আজি নিজেও কিজানি উপলব্ধি কৰিছে আপুনি কি ভুল কৰিলে। তেনেকুৱা এজন শিল্পীক নিয়াতকৈ আমাৰ দৰে নৰমনিচ কিছুমানক উঠাই নিলেও আপোনাৰ হয়তো ইমান বেয়া নালাগিলে হয়। আজি তেখেতক নি আপুনি যিমান পস্তাইছে, ইমান দুখত আছে আজি অসমবাসী বা ভাৰতবাসী। এজন মহান শিল্পীৰ চিৰবিদায় এনেদৰে হোৱাটো কোনো কাৰণতে কামনা কৰা নাছিল। গতিকে হে মহান শিল্পী, আপুনি য'তে আছে চিৰ শান্তিত থাকক। কিন্তু হে পৰম পিতা পৰমেশ্বৰ, আপোনাক সকাতুৰভাৱে নিবেদন জনাওঁ পৰৱৰ্তী সময়ত এনেকুৱা ভুল আপুনি নকৰিব। এনেকুৱা কিছুমান শিল্পীক, এনেকুৱা কিছুমান মহান আত্মাক ইমান সোনকালে আমাৰ মাজৰ পৰা নিনিব। এই কাতৰ আহ্বানখিনি জনাই আজিৰে অশ্ৰু অঞ্জলি ভৰা ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ। নমস্কাৰ।